নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। পাঞ্জাব কিংছৰ হাতত পৰাস্ত হ'বলগীয়া হয় চেন্নাই ছুপাৰ কিংছ। আজি পাঞ্জাব আৰু চেন্নাইৰ মাজত মেচ অনুষ্ঠিত হৈছিল চণ্ডীগড়ত আৰু পাঞ্জাব কিংছৰ হাতত 18 ৰানত পৰাস্ত হয় মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছ। চেন্নাই ছুপাৰ কিংছ একেৰাহে হৈ যোৱা 4খন মেচ একেৰাহে হাৰি আহিছে। আজিও পাঞ্জাব কিংছৰ লগত পৰাস্ত হ'বলগীয়া হয় 18 ৰানত। প্ৰিয়ান চাৰিয়া আজি 39টা বলত শতক অৰ্জন কৰে। পাঞ্জাব কিংছৰ হৈ আগৰ মেচবিলাকত ৰান কৰিব পৰা নাছিল, কিন্তু আজি প্ৰিয়ান চাৰিয়াই ওপেন কৰিব আহি মাত্ৰ 39টা বলত শতক অৰ্জন কৰে। প্ৰিয়ান চাৰিয়া ফাৰ্ষ্টেষ্ট সেঞ্চুৰী কৰা আনকেপ ইণ্ডিয়ান প্লেয়াৰ হয়, যিয়ে নেকি 39টা বলত শতক কৰে। ইয়াৰ আগতে ক্ৰিছ গেলে 2013 চনত 30 বলত শতক কৰিছিল। লগতে ইউসুফ পাঠান আছে, ডেভিড মিলাৰ আৰু তাৰ পিছতে আছে প্ৰিয়ান চাৰিয়া, মাত্ৰ 24 বছৰ বয়সীয়া ল'ৰা। চেন্নাই ছুপাৰ কিংছে 200+ ইয়াৰ আগতে মাত্ৰ 3বাৰে টাৰ্গেট চেজ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ 3বাৰ চেজ কৰিছে, 2018 চনত কৰিছিলে আৰু 22 চনত কৰিছিলে। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত লৈছিল পাঞ্জাব কিংছে। শ্ৰেয়াছ আয়াৰে আজি টছত জিকিছিল আৰু বেটিং কৰিব আহি ষ্টাৰ্ট ভাল পোৱা ৰবচিমৰন সিং 17 ৰান কৰি আউট হয় আৰু শ্ৰেয়াছ আয়াৰে মাত্ৰ 9 ৰান কৰি আউট হয়। ষ্টইনিছো জলদি আউট হৈ যায়। এটা সময়ত পাঞ্জাব কিংছৰ 83 ৰানত 5টা উইকেট গৈছিল 8 অভাৰত আৰু শেষৰ 12 অভাৰত পাঞ্জাব কিংছে 136 ৰান কৰে, যেটো প্ৰিয়ান চাৰিয়াই ভাল কৰিছিল। আৰু লগতে সুশান্ত সিংকে আজি 36টা বলত 52 ৰান কৰে, যেটো ইয়াৰ আগৰ মেচ বিলাকতো সুশান্ত সিংকে ৰান কৰি আহি আছিল। আজিও 52 ৰান কৰে আৰু মাত্ৰ 36টা বলত। আৰু লগতে মাৰ্ক ইয়ানছেনে 34 ৰান কৰে। আৰু পাঞ্জাব কিংছৰ হৈ প্ৰিয়ান চাৰিয়াই 103 ৰান কৰে 42টা বলত আৰু প্ৰিয়ান চাৰিয়াৰ ইনিংছত 7টা 4 আৰু 9টা 6 আছিল। প্ৰিয়ান চাৰিয়াক প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড দিয়া হয়, যেহেতু বহুত ভাল পাৰফৰমেন্স আগবঢ়াইছে। আৰু চেন্নাই ছুপাৰ কিংছৰ হৈ আশ্বিনে 2টা উইকেট লয় 48 ৰান দি আৰু খালিল আহমেদে 45 ৰান দি 2টা উইকেট লয়। চেন্নাই ছুপাৰ কিংছৰ হৈ আজি বহুত কেচ মিছ কৰা দেখা পোৱা গৈছে। চেন্নাই ছুপাৰ কিংছে আজি 12টাকৈ কেচ মিছ কৰে, যেটো এটা ইনিংছত যদি 12টাকৈ কেচ মিছ কৰে তো হাৰা চান্স বেছি। আজি 220 ৰানৰ টাৰ্গেট চেজ কৰিব আহি চেন্নাই ছুপাৰ কিংছে ষ্টাৰ্ট খুব এটা ভাল পাইছিল। ষ্টাৰ্ট ৰচিন ৰবীন্দ্ৰ আৰু দেৱন কনভিৰ 61 ৰানৰ পাৰ্টনাৰশ্বিপ কৰে, ওপেনিং পাৰ্টনাৰশ্বিপ, যিহেতু ইয়াৰ আগতে 50 ৰানৰ পাৰ্টনাৰশ্বিপ হোৱা নাই। আজি দেৱন কনভি আৰু ৰচিন ৰবীন্দ্ৰই 61 ৰানৰ পাৰ্টনাৰশ্বিপ খেলে। ৰচিন ৰবীন্দ্ৰই ষ্টাৰ্ট পাইছিল যদি 36 ৰানত আউট হয় আৰু দেৱন কনভি সৰ্বাধিক ৰান কৰে চেন্নাই ছুপাৰ কিংছৰ হৈ 69 ৰান কৰে দেৱন কনভি মাত্ৰ 49টা বলত। যদিও দেৱন কনভিৰ ইনিংছটো খুব এটা শ্লো আছিল আৰু দেৱন কনভি ৰিটায়াৰ আউট হয়, যিহেতু ইনিংছটো খুব শ্লো হৈ আছিল। আচলতে ৰিটায়াৰ আউট কৰাব নালাগিছিল, কাৰণ ভাল যদিও ৰান ৰেট কম আছিল, কিন্তু শেষত চান্স আছিল। আৰু লগতে ইম্পেক্ট প্লেয়াৰ শিৱম দুবে আহে, শিৱম দুবে 42 ৰান কৰে। আৰু শেষত মহেন্দ্ৰ সিং ধোনী আজি আগতে বেটিং কৰিব আহে জাদেজাৰ আগত, আৰু মহেন্দ্ৰ সিং ধোনীয়ে 12 বলত 27 ৰান কৰে। 285 ষ্ট্ৰাইক ৰেটেৰে কৰিছিল ৰান, যেহেতু আগৰ ইনিংছ বিলাকত ইমান ষ্ট্ৰাইক ৰেটে কৰা নাছিল, কিন্তু আজি ধোনীয়ে বহুত চেষ্টা কৰিছিল। কিন্তু শেষত টাৰ্গেট চেজ কৰিব নোৱাৰিলে, ফিনিশ কৰিব নোৱাৰিলে ধোনীৰ ষ্টাইলত, আৰু ধোনী আউট হৈ যায়। আচলতে চেন্নাই ছুপাৰ কিংছৰ বেটসমেনসকলে খুব এটা শ্লো ৰান ৰেটেৰে খেলিছিল। আজি গায়কোৱাডেও ৰান কৰিব নোৱাৰে, 1 ৰানে কৰে, যেহেতু কেপ্টেইন ঋতুৰাজ গায়কোৱাড একেৰাহে ফ্লপ হৈ আহিছে। ধোনীৰ ওপৰতে শেষত ভৰসা হয়, কাৰণ ধোনীৰ এতিয়া 43 বছৰ বয়স হৈছে, কিন্তু চেন্নাইৰ যিহেতু য়াং ষ্টাৰ বিলাক আছে, তেওঁলোকে দায়িত্ব ল'ব লাগে আৰু কেৱল ধোনীক আশা কৰি থাকিলে নহয়। চেন্নাই ছুপাৰ কিংছ একেৰাহে 4খন মেচত পৰাস্ত হয়, আজি 18 ৰানত পৰাস্ত হয়। মহেন্দ্ৰ সিং ধোনীয়ে শেষত বহুত চেষ্টা কৰিছিল, 13 বলত 49 ৰান লাগিছিল। ধোনীয়ে 4-6 মাৰে যদিও শেষৰ অভাৰত 6 বলত 28 ৰান যেতিয়া লাগে, প্ৰথমটো বলতে ধোনী আউট হয় আৰু চেন্নাই ছুপাৰ কিংছ 18 ৰানত পৰাস্ত হ'বলগীয়া হয়। আপোনালোকে মহেন্দ্ৰ সিং ধোনীৰ ইনিংছটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব। আৰু পইণ্টছ টেবুলৰ প্ৰথম স্থানত আছে দিল্লী কেপিটেলছ, আৰু দ্বিতীয় স্থানত আছে গুজৰাট টাইটেন্স, আৰু তৃতীয় স্থানত আছে RCB, আৰু চতুৰ্থ স্থানত আছে পাঞ্জাব কিংছ। আৰু 9 নম্বৰ স্থানত, যিহেতু একেৰাহে 4খন মেচ হাৰিছে, 9 নম্বৰ স্থানত আছে চেন্নাই ছুপাৰ কিংছ আৰু 10 নম্বৰত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। আৰু লগতে কাইলৈ মেচ অনুষ্ঠিত হ'ব শুভমান গিলৰ গুজৰাট টাইটেন্স আৰু সঞ্জু চেমছনৰ ৰাজস্থান ৰয়েলছৰ মাজত। আপোনালোকে কাইলৈ ৰিয়ান পৰাগে ৰান কৰিব পাৰিবনে কমেন্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেন্ট কৰি দিব, আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফলো কৰি দিব নাপাহৰিব। এইদৰে ক্ৰিকেটৰ সকলোবিলাক আপডেট মই দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।